अब परेड निरीक्षण के लिए परेड कमांडर माननीय मुख्यमंत्री महोदय को आमंत्रित करने के लिए आगे आ रहे हैं। Parade Commander Srimati Anshul Singh তেখেতে মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পেৰেড নিৰীক্ষণৰ বাবে আমন্ত্ৰণ জনাইছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া খোলা জীপ গাড়ীত উঠি তেখেতে উপস্থিত সকলোকে অভিবাদন জনোৱাৰ লগতে পেৰেড নিৰীক্ষণ কৰিব। অসমৰ সুদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাইজৰ চিন্তাত একনিষ্ঠভাৱে জড়িত হৈ থকা এগৰাকী অতন্দ্ৰ প্ৰহৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপস্থিত সকলোকে অভিবাদন জনাইছে আৰু লগতে তেখেতে এতিয়া পেৰেড নিৰীক্ষণ কৰিব। ডিব্ৰুগড়বাসী ৰাইজৰ আশা আকাংক্ষাক প্ৰতিফলন কৰাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিব্ৰুগড়ত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান আয়োজন কৰিছে। অসম চৰকাৰৰ উদ্যোগত সমগ্ৰ অসমবাসীৰ স্বাৰ্থত তেখেতে একনিষ্ঠভাৱে আন্তৰিকতাৰে কাম কৰি আছে। তেখেতৰ উপস্থিতি আমাক সকলোকে আনন্দিত কৰিছে, আহ্লাদিত কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতি আচলতে গোটেই সময়খিনিক উজ্জীৱিত কৰি তোলে। তেখেতৰ উপস্থিতিয়ে সকলোকে আনন্দিত কৰিছে, আহ্লাদিত কৰিছে। তেখেতে ৰাইজক অভিবাদন জনাই পেৰেড নিৰীক্ষণ কৰি এতিয়া মূল মঞ্চৰ ফালে আগুৱাই আহিছে। निरीक्षण के उपरांत माननीय मुख्यमंत्री जी मंच की ओर पधार रहे हैं। Now the Honorable Chief Minister of Assam will unfurl the national flag. I'd request all present to kindly rise for that.
শ্ৰদ্ধাৰ ডিব্ৰুগড় জিলাবাসী ৰাইজ, ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক অসমৰ দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ এক গৌৰৱময় যাত্ৰাৰ আৰম্ভণিতে মই ৭৬তম গণৰাজ্য দিৱসৰ এই গৌৰৱময় দিনটোত ডিব্ৰুগড় জিলাবাসীৰ লগতে সমগ্ৰ অসমবাসী তথা দেশবাসীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিহাসে গৰকা ডিব্ৰুগড় অসমৰ এখন প্ৰধান প্ৰশাসনিক তথা বাণিজ্যিক নগৰী। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত ডিব্ৰুগড়ে ৰাজ্যখনৰ দ্ৰুত গতিত বৰ্ধিত অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষমতাক প্ৰতিনিধিত্ব কৰে। ডিব্ৰুগড় চহৰৰ বৰ্ধিত গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ৰাজ্য চৰকাৰে ডিব্ৰুগড় চহৰখনক ইতিমধ্যে দ্বিতীয় পৌৰ নিগম হিচাপে আমাৰ ৰাজ্যৰ দ্বিতীয় পৌৰ নিগম হিচাপে ঘোষণা কৰিছিলে। আজি এনে এখন ঐতিহ্যপূৰ্ণ নগৰীত প্ৰথমবাৰৰ বাবে ৰাজ্যিক ভিত্তিত আয়োজন কৰা গণতন্ত্ৰ দিৱসৰ পতাকা উন্মোচন কৰিবলৈ পাই মই নিজেই সৌভাগ্যৱান বুলি বিবেচনা কৰিছোঁ। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ যাত্ৰাত আজিৰ দিনটো এক প্ৰথম পদক্ষেপ। 2027 চনৰ পৰা ডিব্ৰুগড়ত অসম বিধানসভাৰ একোখনকৈ অধিৱেশন প্ৰতি বছৰে অনুষ্ঠিত হ'ব আৰু অহা বছৰ 25 জানুৱাৰী দিনটোত ডিব্ৰুগড়ত অসম বিধানসভাৰ স্থায়ী ভৱনৰ নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। মই বিশ্বাস কৰোঁ চাওঁতে চাওঁতে অহা 3 বছৰৰ ভিতৰত ডিব্ৰুগড় ভাৰতবৰ্ষৰ ভিতৰতে এখন প্ৰসিদ্ধ মহানগৰলৈ ৰূপান্তৰ হ'ব। ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পবিত্ৰ দিনটোত মই জাতিৰ পিতা মহাত্মা গান্ধীৰ আৰু স্বাধীনতা সংগ্ৰামত যিসকলে চৰম ত্যাগ আৰু অক্লান্ত শ্ৰম পৰিশ্ৰমেৰে আমাৰ দেশক সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে সক্ষম হৈছিল তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। স্বাধীনতা সংগ্ৰামৰ সেনানী আৰু শ্বহীদসকললৈ কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ মই মোৰ অশ্ৰু অঞ্জলি আৰু শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। ভাৰতবৰ্ষৰ সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ সভাপতি মহান আইনজ্ঞ তথা ৰাজনীতিবিদ ডক্টৰ ভীমৰাওজী আম্বেদকাৰ সমন্বিতে সংবিধান প্ৰণয়নৰ সৈতে জড়িত নেতাসকলকো মই শ্ৰদ্ধাৰে আজিৰ দিনটোত স্মৰণ কৰিছোঁ। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছিল, আজি 26 জানুৱাৰী, অ মোৰ দেশৰ নৰনাৰী, কায় বাক্য মনে সচিতে সপোনে দেশ প্ৰাণতাৰ অনলেৰে জাতীয় ৰাষ্ট্ৰীয় চেতনাৰে তোলা দাবানল উজাৰি উন্মাদী উত্তাল তৰংগ দেশৰ বিৰাট জনতাৰ মহাসমুদ্ৰত উতলাই তোলা তেহে হ'ব দেশ শত্ৰুৰ আক্ৰমণবোৰ নাইকিয়া নিৰাপদ হ'ব ৰক্ষা পৰিব দেশ আৰু জাতি বিনন্দিয়া। অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাৰ এই পংক্তিৰে মই আজিৰ 26 জানুৱাৰীৰ দিনটোত
গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ আমাৰ ৰাষ্ট্ৰখনক এখন বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ অমৃত যাত্ৰাৰ সহযোগী হ'বলৈ অসমবাসী ৰাইজক আহ্বান জনাইছো। 1950 চনৰ আজিৰ দিনটোতে আমাৰ দেশ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰত পৰিণত হৈছিল। সেই সময়ৰ পৰা আধুনিক ভাৰতবৰ্ষৰ নিৰ্মাণ আৰু গণতান্ত্ৰিক প্ৰমূল্যৰে দেশখনক আগুৱাই দিয়াত এক অনন্য মাৰ্গদৰ্শক হিচাপে ভাৰতৰ সংবিধানে যুগান্তৰকাৰী ভূমিকা পালন কৰি আহিছে। সমতা আৰু সামাজিক ন্যায়ৰ বাবে ভাৰতীয়সকলৰ সুদূৰ প্ৰসাৰী সংগ্ৰামৰ উৎকৃষ্ট ফচল হৈছে দেশৰ এই সংবিধান। ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু সামাজিক জীৱন পৰিক্ৰমাত বাবা চাহেব আম্বেদকাৰৰ নাম চিৰ যুগমীয়া হৈ আছে ভাৰতৰ সংবিধানৰ মূল ৰূপকাৰ হিচাপে। সংবিধান সভাত আম্বেদকাৰৰ অন্তৰ্ভুক্তি আছিল যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ। সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্বাচিত কৰা 294 জন সদস্যৰ প্ৰথম তালিকাত আম্বেদকাৰৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল। পূৰ্ববংগৰ দলিত নেতা যোগেন্দ্ৰনাথ মণ্ডলে নিজৰ স্থানত আম্বেদকাৰৰ নাম প্ৰস্তাৱ কৰাৰ পিছতহে তেওঁ এই ঐতিহাসিক পদক্ষেপৰ অংশ হ'বলৈ সুযোগ পাইছিল। আম্বেদকাৰৰ অন্তৰ্ভুক্তিৰ সম্পৰ্কত পণ্ডিত নেহেৰুৱে উল্লেখ কৰা এক বাক্য আজি মোৰ মনলৈ আহিছে। পণ্ডিত নেহেৰুৱে কৈছিল, ট্ৰাবল মেকাৰ বা অশান্তিৰ সৃষ্টিকাৰী বুলি আম্বেদকাৰক তেওঁ সংবিধান সভাৰ বাহিৰত ৰাখিবলৈ চেষ্টা কৰিছিল। নেহেৰুৱে সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ সভাপতি হিচাপে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ ছাৰ আইনভৰ জেনিংছৰ নাম প্ৰস্তাৱ কৰিছিল। মহাত্মা গান্ধীয়ে আম্বেদকাৰৰ ব্যতিক্ৰমী মেধা আৰু সামৰ্থ্যৰ ওপৰত আস্থা প্ৰকাশ কৰি নেহেৰুৰ মতৰ বিপৰীতে অৱস্থান কৰে। গান্ধীৰ এই সিদ্ধান্তৰ সাৰ্থকতা প্ৰমাণ কৰি আম্বেদকাৰৰ নেতৃত্বত ন্যায়, সমতা আৰু ভাতৃত্ববোধেৰে প্ৰথিত এখন সংবিধান আজি আমাৰ দেশে লাভ কৰিলে। আম্বেদকাৰৰ প্ৰচেষ্টাত ভাৰতীয় সংবিধানক আজি আমি সংকীৰ্ণতাৰ ঊৰ্ধৰ উদাৰ সমাজৰ পৃষ্ঠপোষক এখন দলিল ৰূপে লাভ কৰিছো। ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত হোৱা 17 নম্বৰ অনুচ্ছেদটোৱে আমাক এখন উদাৰমনা সংবিধান উপহাৰ দিছে। এই অনুচ্ছেদে ভাৰতীয় সমাজৰ অস্পৃশ্যতাক সমূলেঞ্চে নস্যাৎ কৰি সমতাৰ দাৰ্শনিক দৃষ্টিভংগীক সুনিৰ্দিষ্ট আইনী ব্যৱস্থালৈ ৰূপান্তৰ কৰিলে। ভগৱান গৌতম বুদ্ধ, ৰামানুচাৰ্য, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, কবিৰ, সন্ত তুকাৰাম, ৰাজা ৰামমোহন ৰায়, স্বামী দয়ানন্দ সৰস্বতী, মহাত্মা জ্যোতিৰাও ফুলে আৰু মহাত্মা গান্ধীৰ দৰে মহান চিন্তাবিদ আৰু সংস্কাৰকসকলে সামাজিক অন্যায় আৰু অস্পৃশ্যতাক প্ৰত্যাহ্বান জনাইছিল এনে এক মহান আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ। আম্বেদকাৰে ন্যায় আৰু সমতাৰ নীতি সংবিধানত সন্নিৱিষ্ট কৰি এই যুঁজখনক প্ৰাতিষ্ঠানিক ৰূপ ইনষ্টিটিউচনেলাইজ কেৰেক্টাৰ দিবলৈ সক্ষম হৈছিল। গণৰাজ্য দিৱসৰ এই পবিত্ৰ দিনটোত আমাক আম্বেদকাৰৰ ওপৰত চিন্তা চৰ্চা কৰি অস্পৃশ্যতাৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম আৰু সামাজিক ন্যায়ৰ প্ৰতি তেওঁৰ ব্যাপক দৃষ্টিভংগীৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ স্বীকাৰ কৰিবলৈ এক বিশেষ সুযোগ প্ৰদান কৰিছে।
সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ পৰা আগুৱাই ভাৰতীয় সংবিধানৰ মূল ৰূপকাৰলৈ ডক্টৰ আম্বেদকাৰৰ সুদীৰ্ঘ যাত্ৰা কেৱল এক প্ৰেৰণাদায়ক কাহিনীয়েই নহয়, দেশবাসীৰ বাবে এক মহান কৰ্মযজ্ঞৰো আহ্বান। অস্পৃশ্যতাৰ বিৰুদ্ধে আম্বেদকাৰৰ যুঁজখন কেৱল দলিত নিপীড়িত শ্ৰেণীৰ যুঁজ নাছিল, এই যুঁজ আছিল ভাৰতৰ আত্মা, ভাৰতৰ সোল সুৰক্ষিত কৰাৰ যুঁজ। এই যুঁজে প্ৰজন্মৰ পিছত প্ৰজন্মক অধিক ন্যায়পৰায়ণ আৰু সমতাপূৰ্ণ সমাজৰ সপোন দেখিবলৈ আৰু তাক নিশ্চিত কৰিবলৈ প্ৰেৰণা যোগাই আহিছে। মই আজিৰ এই পবিত্ৰ দিনটোত পুনৰ এবাৰ ভাৰতৰ সংবিধানৰ ৰূপকাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভাৰতৰ সংবিধান প্ৰণয়নৰ ইতিহাস লক্ষ্য কৰিলে দেখা যায় যে 1895 চনত দেশৰ সংবিধান ৰচনাৰ প্ৰথম প্ৰয়াস আৰম্ভ হৈছিল। লোকমান্য বাল গংগাধৰ তিলকৰ অনুপ্ৰেৰণাত সংসদীয় চৰকাৰৰ পোষকতা কৰি ভাৰতত এখন সংবিধান ৰচনাৰ বেচৰকাৰী প্ৰয়াস আৰম্ভ হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত 1928 চনত ব্ৰিটেইনৰ কনজাৰভেটিভ পাৰ্টিৰ চৰকাৰে ভাৰতত সংবিধান সংস্কাৰ কাৰ্যসূচীৰ পৰ্যালোচনা কৰিবলৈ চাইমন কমিশ্যন গঠন কৰিছিল। সেই সময়ত মতিলাল নেহেৰুৰ অধ্যক্ষতাত ভাৰতীয় সংবিধানৰ ৰচনাৰ এখন সমিতি গঠন কৰা হয়। ভাৰতৰ সংবিধান ৰচনাৰ এয়াই আছিল প্ৰথমটো বৃহৎ পদক্ষেপ। 1935 চনত ব্ৰিটিছ সংসদে 1919 চনৰ আইন বাতিল কৰি তাৰ ঠাইত ভাৰত চৰকাৰ আইন 1935 প্ৰণয়ন কৰে। এই নতুন আইনৰ অধীনত ভাৰতত প্ৰথমবাৰৰ বাবে ভাৰতীয়সকলৰ প্ৰতি দায়বদ্ধ এখন চৰকাৰৰ প্ৰস্তাৱ ৰখা হয়। পৰৱৰ্তী সময়ত এই আইনখনেই মূলতঃ ভাৰতীয় শাসন ব্যৱস্থাৰ প্ৰথম আধাৰ ৰূপে পৰিচিত হৈ পৰে। আমাৰ সংবিধান প্ৰণেতাসকলে বুজি উঠিছিল যে ব্যাপক বৈচিত্ৰ্য আৰু জটিল আৰ্থ ৰাজনৈতিক বাস্তৱতাৰে পূৰ্ণ ভাৰতবৰ্ষৰ দৰে দেশ এখনৰ বাবে এনে এক সংবিধানৰ প্ৰয়োজন যি এফালেদি নমনীয়তা আৰু আনফালেদি দৃঢ়তাৰ সংমিশ্ৰণ হয়। সংবিধানৰ প্ৰণেতাসকলে পৰম্পৰা আৰু আধুনিকতাৰ মাজত তথা আনৰ পৰা আহৰণ কৰা ধাৰণা আৰু স্থানীয় প্ৰয়োজনীয়তাৰ মাজত ভাৰসাম্য ৰাখি নিজৰ প্ৰচেষ্টাক বাস্তৱ ৰূপ দিছিল। জনগণৰ মৌলিক অধিকাৰ, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি আদিয়ে ভাৰতীয় সংবিধানক এক নতুন মহত্বতা প্ৰদান কৰিছিল। 1975 চনৰ 25 জুনত ভাৰতৰ সংবিধানৰ এই মূল আত্মাক হত্যা কৰি আমাৰ ৰাষ্ট্ৰত জৰুৰী অৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল। জৰুৰী অৱস্থাৰ সময়ক্ষণটোক বাদ দি সমগ্ৰ সময়ছোৱাতে ভাৰতবৰ্ষৰ চৰকাৰসমূহে আমাৰ দেশৰ সংবিধানৰ মূল আধাৰক উত্তৰণৰ দিশেৰে লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰি আহিছে। আজিৰ এই দিনটোত আমি আকৌ এবাৰ প্ৰতিশ্ৰুতিবদ্ধ যে ভাৰতৰ সংবিধানক জৰুৰী অৱস্থাৰ দৰে তমসাপূৰ্ণ দিনবোৰলৈ আমি আৰু কেতিয়াও লৈ যাব নিদিওঁ। সংবিধানৰ আধাৰত দেশৰ গণতন্ত্ৰক আমি আকৌ এবাৰ প্ৰতিষ্ঠা কৰি 2047 চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে ৰূপান্তৰ কৰাৰ অৰুণোদয় যাত্ৰাৰ আমি সকলোৱে সমভাগী হ'ম আৰু 2047 চনৰ ভিতৰত ভাৰতক আমি এখন ডেভেলপ নেশ্যন বিকশিত ৰাজ্যলৈ ৰূপান্তৰ কৰিম। আজি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত স্বৰাজোত্তৰ ভাৰতবৰ্ষই এক স্বৰ্ণীল যুগত প্ৰৱেশ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত অসমেও আজি এক ৰূপান্তৰিত চিন্তা চেতনাৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। হিংসা আৰু সন্ত্ৰাসৰ যুগৰ পৰা আজি অসমত প্ৰগতি আৰু পৰিৱৰ্তনৰ নতুন অভ্যুদয় ঘটিছে। যিখন অসমত এসময়ত বন্দুকৰ শব্দত ৰাতি পুৱাইছিল, সেইখন অসমত আজি শান্তিৰ নিজৰা বব আৰম্ভ কৰিছে। আজি আমি গৌৰৱ অনুভৱ কৰোঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চৰকাৰে আমাৰ ৰাজ্যৰ 5জনকৈ গৰিমামণ্ডিত ব্যক্তিক এই বছৰৰ বাবে পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা প্ৰদান কৰিছে। দেৰগাঁৱত জন্ম লোৱা অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা নৃত্যাচাৰ্য যতীন গোস্বামীক এইবাৰ ভাৰত চৰকাৰে পদ্মভূষণ বঁটাৰে সন্মানিত কৰাৰ কথা যোৱাকালি ঘোষণা কৰিছে। সংগীত নাটক একাডেমী ৰত্ন, সংগীত নাটক একাডেমী বঁটাৰে বিভূষিত নৃত্যাচাৰ্য যতীন গোস্বামীক প্ৰদান কৰা পদ্মভূষণে আমাৰ ৰাজ্যখনলৈ এক নতুন গৌৰৱ কঢ়িয়াই আনিলে। পদ্মভূষণ সন্মানৰ সমান্তৰালভাৱে সৰ্বশ্ৰী অনিল কুমাৰ বড়ো, শ্ৰীমতী গীতা উপাধ্যায়, জয়চৰণ বাথাৰী আৰু ৰেৱকান্ত মহন্ত ডাঙৰীয়াক ভাৰত চৰকাৰে পদ্মভূষণ বঁটাৰে সন্মানিত কৰিছে। পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে। পদ্মভূষণ শ্ৰী যতীন গোস্বামী আৰু পদ্মশ্ৰী সন্মানেৰে আমালৈ গৌৰৱ কঢ়িয়াই অনা আটাইকেইগৰাকী মহীৰোহক মই ডিব্ৰুগড়ৰ পৰাই অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ অভিনন্দন জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 3.5 বছৰত আমাৰ ৰাজ্যখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু অসমবাসী ৰাইজৰ আশীৰ্বাদত কেইবাটাও দৃষ্টান্তমূলক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ'ল। 2024 চনত আমাৰ ৰাজ্যৰ মাতৃভাষা অসমীয়া ভাষাক ভাৰত চৰকাৰে ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰে গৰিমামণ্ডিত কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত এই সময়ছোৱাৰ ভিতৰতেই চৰাইদেউ মৈদামক ইউনেস্কোৰ সাংস্কৃতিক দিশত বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰে মহিমামণ্ডিত কৰিলে। আমাৰ বিহুৱে গ্ৰীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পালে। লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ভাৰতবৰ্ষৰ ভিতৰতে এক অনন্য উচ্চ প্ৰতিমূৰ্তিৰ স্থান পালে। আমাৰ ৰাজ্যৰ সাংস্কৃতিক আত্মা আৰু আমাৰ ৰাজ্যৰ স্বাভিমানক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি এক নতুন পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছো। যি সময়ত আমাৰ ৰাজ্যৰ সাংস্কৃতিক চেতনাই এক নতুন প্ৰাণ পাইছে, সেই সময়তে আমাৰ ৰাজ্যৰ অৰ্থনৈতিক দিগন্তলৈও এক নতুন পথ মুকলি হৈছে। এটা যুগৰ অৱসান ঘটাই অন্ধকাৰ তমসাৰ এটা যুগৰ অৱসান ঘটাই বন্দুক বোমা বাৰুদৰ এটা যুগৰ অৱসান ঘটাই টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্টে অসমক এক আধুনিক আৰু এক মহান ৰাজ্যলৈ ৰূপান্তৰ কৰিলে।
27,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া আৰু 2025 চনৰ নৱেম্বৰ মাহত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ 48 মিলিয়ন চিপছ অসমৰ পৰা ৰপ্তানি কৰাৰ সংকল্পৰে টাটা সেমিকণ্ডাক্টৰ প্ৰকল্পই অসমত এক আধুনিক যুগৰ সূচনা কৰিলে। এই আধুনিক যুগৰ সূচনাৰ নতুন আৰম্ভণিক আকৌ এক নতুন ৰূপ দিবলৈ 25 আৰু 26 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ৰাজ্যখনত এডভান্টেজ আসাম দ্বিতীয় সন্মিলনৰ জৰিয়তে আমি আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক দিশটোক আমি এক নতুন দিগন্তলৈ লৈ যাব বিচাৰিছো। আমাৰ ৰাজ্যত আন্তঃগাঁথনি উন্নয়ন, ইলেক্ট্ৰনিক্স আৰু সেমিকণ্ডাক্টৰ, মহাকাশ আৰু প্ৰতিৰক্ষা সামগ্ৰী প্ৰস্তুতকৰণ, নৱীকৰণযোগ্য শক্তি আৰু হাইড্ৰকাৰ্বন যাক নিউ এনাৰ্জি বুলি কওঁ, পৰ্যটন, ফুড এণ্ড ব্ৰিভাৰেজ, ফ্ৰেগনেন্স এণ্ড ফ্লেভাৰ তথা পৰিবহন আৰু লজিষ্টিক, এই 8টা খণ্ডত আমাৰ ৰাজ্যখনক ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ এক নতুন নৱ তাৰকা হিচাপে উন্মেষিত কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা আৰম্ভ কৰিছো। মই বিশ্বাস কৰোঁ যোৱা 3.5 বছৰত আৰু 2014 চনৰ পিছত আমাৰ ৰাজ্যখনে যি ধৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ঔদ্যোগিকৰণৰ ক্ষেত্ৰত ধাবিত হৈছে, মই বিশ্বাস কৰোঁ অহা 10 বছৰৰ ভিতৰত আমাৰ ৰাজ্যখন ভাৰতৰ এক বিশাল অৰ্থনৈতিক শক্তিৰূপে আমি উদ্ভাসিত হ'ব পাৰিম। যোৱা 2 মাহত ভূটান, দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণ কৰি বিনিয়োগৰ ক্ষেত্ৰত অসমে আগবঢ়াব পৰা সা সুবিধা বিশ্ব মঞ্চলৈ লৈ যোৱাৰ আমি এক ক্ষুদ্ৰ প্ৰয়াস আৰম্ভ কৰিছিলোঁ। অসমত বিদেশী বিনিয়োগৰ পথ প্ৰশস্ত কৰিবলৈ আমি এক সুন্দৰ আৰু শৃংখলিত কাৰ্যসূচীৰে আগবাঢ়ি যাব বিচাৰিছোঁ। ইয়াৰ ফলত আমাৰ ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আমি সফল হ'ব পাৰিম আৰু 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনক অসমে এক ইতিবাচক পদক্ষেপ আগবঢ়াব পাৰিব। যোৱা 75 বছৰত আমাৰ ৰাজ্যখন এক ডিপেণ্ডেণ্ট ষ্টেট অৰ্থাৎ ভাৰতৰ চৰকাৰৰ ওপৰত এক নিৰ্ভৰশীল ৰাজ্য হিচাপে আমাৰ পৰিচয় আছিল। এতিয়া আমি ডিপেণ্ডেণ্ট ষ্টেটৰ পৰা, নিৰ্ভৰশীল ৰাজ্যৰ পৰা তামিলনাডু, কৰ্ণাটকৰ দৰে কণ্ট্ৰিবিউটৰী ষ্টেট অৰ্থাৎ যি ভাৰতৰ বিকাশ যাত্ৰাত অৱদান আগবঢ়াব পাৰে তেনে এক ৰাজ্যলৈ আমি নিজকে ৰূপান্তৰ কৰিব বিচাৰিছোঁ। ডিপেণ্ডেণ্ট ষ্টেট, নিৰ্ভৰশীল ৰাজ্যৰ পৰা কণ্ট্ৰিবিউটৰী ষ্টেট, অৱদান যোগাব পৰা ৰাজ্যলৈ এই যি ৰূপান্তৰৰ যাত্ৰা, যাক মই অনিৰুদ্ধ যাত্ৰা, যুগৰ পৰিৱৰ্তন বুলি অভিহিত কৰিব খোজো, সেই যাত্ৰাত মই অসমৰ নৱ প্ৰজন্মৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰিছোঁ। কোনো এখন ৰাজ্য প্ৰতি মাহৰ প্ৰথম সপ্তাহত দিল্লীৰ পৰা অহা টকা কেইটা নোপোৱালৈ দৰমহা দিব নোৱাৰা পৰ্যায় আমাৰ ৰাজ্যৰ গৌৰৱ আৰু আমাৰ ৰাজ্যৰ ইতিহাসৰ কেতিয়াও এক স্থায়ী সংযোজন হ'ব নোৱাৰে। আমাৰ ৰাজ্য লাচিত, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু অজস্ৰজনৰ অৱদানেৰে এখন মহান ৰাজ্য। লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে
এই ৰাজ্যখনৰ আৰম্ভণিৰ সময়ছোৱাতে অসমক এক আধুনিক ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ সপোন দেখিছিল। মই বিশ্বাস কৰোঁ যে এই মহান মণি ঋষিসকলৰ পথক আমি আৰোহণ কৰি অসমক এখন কন্ট্ৰিবিউটৰী ষ্টেট, ভাৰতৰ প্ৰথম শাৰীৰ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব পাৰিম। মই অসমবাসী ৰাইজক আহ্বান জনাম, নিৰাশাৰ পথৰ পৰিৱৰ্তে আশাৰ নতুন আলোকেৰে আহক আমি আমাৰ ৰাজ্যখনক আলোকিত কৰোঁ। যোৱা 3টা দশকৰ নিৰাশা আন্দোলনমুখী প্ৰতিটো চিন্তাধাৰাৰ বিপৰীতে শিক্ষা, সংস্কৃতি, ক্ৰীড়া, তথ্য প্ৰযুক্তি আৰু আধুনিক উদ্যোগেৰে আমি অসমক, আমাৰ মাতৃভূমিক, আমাৰ জননী জন্মভূমিক ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰোঁ। মই বিশ্বাস কৰোঁ যোৱা 3.5 বছৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ থকাৰ পিছত মই আজি আগতকৈও বেছি আশাবাদী, মই আগতকৈও বেছি বিশ্বাসী যে আমাৰ ৰাজ্যখনে এই নতুন অৰুণোদয় যাত্ৰাৰ বাবে সাজু আৰু আমি আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰিম। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই বিশ্বাস কৰোঁ যে আগন্তুক দশক অসমৰ দশক হ'ব। আমাৰ অহা দশকবোৰত অসম ভাৰতৰ ভিতৰতে নহয়, বিশ্বৰ বুকুত এক মহান ৰাজ্য হিচাপে উজ্বলি উঠিব। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোত মই কেইবাটাও বিন্দুৰ ওপৰত, কেইটামান দিশৰ ওপৰত আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিম। এখন ৰাজ্যৰ অৰ্থনৈতিক অভ্যুত্থানত নগৰীকৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান দখল কৰে। আৰবানাইজেশ্যনৰ অবিহনে এখন ৰাজ্য কেতিয়াও অৰ্থনৈতিক দ্ৰুত গতিলৈ আগুৱাই যাব নোৱাৰে। গুৱাহাটীৰ পিছত ডিব্ৰুগড়, তেজপুৰ আৰু শিলচৰত আমি কেইবাটাও নতুন ব্যৱস্থা হাতত লৈ আমি দ্ৰুত নগৰীকৰণৰ দিশত এই 3খন জিলাক, 3খন সদৰ স্থানক আমি লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। মই ইতিমধ্যে কৈ অহাৰ দৰে ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণকে আদি কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ জৰিয়তে আমি অহা 3টা বছৰৰ ভিতৰত ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী তথা মহানগৰৰ ৰূপে আমি লৈ যাব বিচাৰিছোঁ। তেজপুৰত অসমৰ ৰাজ্যপালৰ বাবে ৰাজভৱন নিৰ্মাণ কৰি অসমৰ সাংস্কৃতিক ৰাজধানীৰ পৰিচয়েৰে আমি তেজপুৰক উদ্ভাসিত কৰিব বিচাৰিছোঁ। শিলচৰত আমি এটা সচিবালয় নিৰ্মাণৰ লগতে মুখ্য সচিবৰ কাৰ্যালয় শিলচৰত নিৰ্মাণ কৰি আমি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ দূৰত্ব হ্ৰাস কৰি আমি অসমক এখন মহান ৰাজ্যলৈ লৈ যাব বিচাৰিছোঁ। ইয়াৰ উপৰিও মাজুলী যোৰহাটৰ ওপৰত দলং, নুমলীগড় আৰু গহপুৰৰ মাজত আণ্ডাৰ ৱাটাৰ টানেল, ব্ৰহ্মপুত্ৰৰ তলেদি আণ্ডাৰ ৱাটাৰ টানেল, কাজিৰঙাৰ ওপৰেদি এলিভেটেড কৰিডৰ, মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, নাৰেংগী আৰু কুৰুৱাৰ মাজত সংযোজনেৰে গুৱাহাটীৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰক সংযোজন আৰু ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ফুলবাৰীৰ দলং নিৰ্মাণেৰে বাংলাদেশ, অসম, ভূটানৰ মাজত ইকনমিক কৰিডৰ নিৰ্মাণৰ দৰে আমি দূৰগামী পদক্ষেপ হাতত লৈছোঁ। শিলচৰ আৰু গুৱাহাটীৰ মাজত দূৰত্ব 5 ঘণ্টালৈ কমাই আনি শিলচৰ আৰু গুৱাহাটীৰ মাজত
এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনা এই বছৰৰ ভিতৰতে আমি বাস্তৱত ৰূপায়িত কৰিব বিচাৰিছোঁ। ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত থকা 8 ঘণ্টাৰ দূৰত্বক আমি 5ৰ পৰা 6 ঘণ্টালৈ হ্ৰাস কৰিবৰ বাবে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনাও আমি লাহে লাহে বাস্তৱলৈ ৰূপ দিয়াৰ কামত আমি আগবাঢ়িছোঁ। এতিয়া আমাৰ সপোন দেখাৰ সময়। অসমত নতুন 10খন বিশ্ববিদ্যালয় অহা এপ্ৰিল মাহৰ ভিতৰত আমি নতুনকৈ দেখা পাম। 20খন বিশ্ববিদ্যালয়, 24খন মেডিকেল কলেজ, 2খন সৈনিক স্কুল, 26খন অভিযান্ত্ৰিক মহাবিদ্যালয়। আজি অসম লাহে লাহে শৈক্ষিক এক কেন্দ্ৰ বিন্দুলৈ ৰূপান্তৰিত হ'বলৈ আৰম্ভ কৰিছে। IIT, নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি, এইমছৰ পিছত এই বছৰতে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টেও অসমত নিজৰ সূৰ্যোদয় যাত্ৰাৰ আৰম্ভণি কৰিব। চাওঁতে চাওঁতে আমাৰ ৰাজ্যখনৰ চাৰিওফালে বিকাশৰ আভাৰে এক নতুন দিগন্তৰ আহ্বান কৰিব। মই বিশ্বাস কৰোঁ এই সমগ্ৰ যাত্ৰাত অসমৰ যুৱক সমাজৰ এক অভূতপূৰ্ব বৰঙণি আৰু অৱদানৰ প্ৰয়োজনীয়তা আছে। আমাৰ যুৱক সমাজক আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত স্বচ্ছ নিযুক্তিৰে আজি আমাৰ ৰাজ্যখনে সমগ্ৰ দেশৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এটা নিযুক্তি পৰীক্ষা হৈ যোৱাৰ পিছত পৰীক্ষাটোৰ OMR, পৰীক্ষাটোৰ এনসাৰ কি আৰু স্বচ্ছ পৰীক্ষাৰে অসমৰ দুখীয়া, আৰ্তজন আৰু বঞ্চিত শোষিত জনৰ বাবে আজি অসম প্ৰদেশ আমাৰ ৰাজ্যখন এক আশাৰ বন্তিলৈ ৰূপান্তৰিত হৈছে। 1,25,000 নিযুক্তিৰ পিছত এই বছৰটোতে আৰু 50,000 নিযুক্তি স্বচ্ছতাৰে আমি প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু 2025 চনৰ ভিতৰতে আমি সেই নতুন কীৰ্তিমান স্থাপন কৰিম। যিসকলে চৰকাৰী চাকৰিৰ পৰিৱৰ্তে উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাক আদৰি লৈছে তেওঁলোকৰ বাবে 2 লাখ টকাকৈ ঋণ আৰু সাহায্যৰে আমি 2 লাখ যুৱকক আত্মনিৰ্ভৰ অসমৰ পথ প্ৰদৰ্শক হিচাপে নিৰ্মাণ কৰিব বিচাৰিছোঁ। এই বছৰত বিগত বছৰত 25,000 যুৱকক এনে সুবিধা প্ৰদান কৰাৰ পিছত এই বছৰত আমি আৰু 75,000 যুৱকলৈ 2 লাখ টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই আজিৰ গণৰাজ্য দিৱসত থিয় হৈ অসমৰ নতুন যুৱক যুৱতীসকলৰ বাবে নতুনকৈ সুবিধা হোৱাকৈ আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ভাৰতৰ ভিতৰতে এটা নতুন ডিপাৰ্টমেণ্ট ফৰ ষ্টাৰ্টআপছ, অৰ্থাৎ যিসকলে ষ্টাৰ্টআপছৰ কাম কৰিব খোজে, ইনকিউবেশ্যনৰ জৰিয়তে নতুন নতুন জ্ঞান আৰু অৰ্থনৈতিক সুবিধাৰ পথ প্ৰশস্ত কৰিব বিচাৰে তেওঁলোকৰ বাবে ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপছ হিচাপে এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ বিষয়েও মই